हम भारतवासी तो गर्व से बताते हैं लोगों को, दूसरों को बताते हैं कि हम उस देश के रहने वाले हैं, हम उस भारतवर्ष के रहने वाले हैं जहां पे हमारे पास ईश्वरीय चमत्कार, ईश्वरीय करिश्मा एक हुआ है कि लता मंगेशकर धरती पे आई। और हम तो ये कहेंगे भावनाओं से ओतप्रोत होकर कि अगर पुनर्जन्म होता हो तो लता दीदी इसी धरती को चुने, इसी भारत भूमि को चुने और यहीं पे जन्म ले। जब ये अंतिम प्रक्रिया निभाई जा रही है तो एक तरफ मध्यम मध्यम आवाज लता मंगेशकर की गूंज रही है, जैसे वो कह रही हूँ कि साथ बस अभी का छूटा है, साथ बस शरीर से छूटा है, कहाँ आवाज से छूट पाएगा। संगीत प्रेमी, गीत प्रेमी हमेशा मुझे गुनगुनाया करेंगे। जिस गाने को छुआ उनकी आवाज ने, वो गाना अमर हो गया। उस बात का प्रमाण सैकड़ों, हजारों, वो अनेक भाषाओं के गाने हैं जिनको ये सौभाग्य हासिल हुआ कि वो लता मंगेशकर की आवाज में गुनगुनाए जाए। আমাৰ সতীৰ্থসকলে কৈ আছে এইখিনি কথা আৰু লতা মংগেশকাৰ সঁচাকৈ তেওঁ যেতিয়াই কোনো এটা গান তেওঁৰ কণ্ঠত বাণীবদ্ধ হয় সেই গীতটো অমৰ হৈ থাকি যায়, সেই গীতটো জীপাল হৈ থাকি যায়। তেনেধৰণৰ এক শক্তিশালী কণ্ঠৰ অধিকাৰিণী হ'ল লতা মংগেশকাৰ। মহান শিল্পী যদিও আমি হেৰুৱাইছোঁ, কিন্তু তেওঁ যিখিনি দি গ'ল আমাক সেইখিনি চিৰকাল আমি সদায় নিজৰ লগত ৰাখিম, আমাৰ অন্তৰত ৰাখিম, আমাৰ মন মগজত ৰাখিম। এয়া লতা মংগেশকাৰৰ অন্তিম যাত্ৰাৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিছে। হিন্দু ধৰ্মীয় যিখিনি নীতি নিয়ম আছে সেই সমগ্ৰ নীতি নিয়মৰ জৰিয়তে এয়া চিৰবিদায় দিয়া হৈছে লতা মংগেশকাৰক। আৰু বৰ্তমান এয়া নীতি নিয়মসমূহ কৰি থকা হৈছে। এই নীতি নিয়মসমূহৰ মাজেৰেই লতা দিদিক এতিয়া বিদায় দিয়া হ'ব, পঞ্চভূতত বিলীন হ'ব লতা মংগেশকাৰৰ পাৰ্থিৱ শৰীৰ। এইকেইটা ক্ষণ তেওঁক আমি পাৰ্থিৱ শৰীৰে তেওঁক শাৰীৰিকভাৱে আমাৰ মাজত পালোঁ, কিন্তু এতিয়া তেওঁ সদায় আমাৰ মাজত থাকিব তেওঁৰ সৃষ্টিসমূহৰ জৰিয়তে, তেওঁ কৰি থৈ যোৱা কামসমূহৰ জৰিয়তে। মহান ব্যক্তিৰ এয়া চিৰবিদায়ৰ ক্ষণ মুম্বাইৰ শিৱাজী পাৰ্কত। সকলোৰে মুখৰ মাত হেৰাই গৈছে, ক'বলৈ কাৰো মুখত এতিয়া কথা নাই, ভাষা নাই। সকলো স্তব্ধ হৈ পৰিছে, সময় যেন ৰৈ গৈছে এই সময়ছোৱাত। ধৰ্মীয় নীতি নিয়মৰ জৰিয়তে চিৰবিদায় জনোৱাৰ এয়া ক্ষণ, লতা মংগেশকাৰক বিদায় দিয়াৰ ক্ষণ। কিন্তু লতা মংগেশকাৰে বা লতা দিদিয়ে আমাক সকলোকে আশীৰ্বাদ দি থৈ গৈছে, আৰু তেওঁৰ আশীৰ্বাদ ল'বলৈ আজি বহুতেই গৈ পুষ্পাঞ্জলি অৰ্পণ কৰিলেগৈ, তেওঁৰ ওচৰত শিৰ নত কৰিলেগৈ। আমাক সকলোকে সদায় উদ্বুদ্ধ কৰি ৰাখিব লতা মংগেশকাৰে জীৱন বাটত আগুৱাই যোৱাৰ ক্ষেত্ৰত, জীৱন থমকি নৰখাৰ ক্ষেত্ৰত, জীৱনক সদায় এক গতিশীল প্ৰক্ৰিয়াৰে চলাই নিয়াৰ ক্ষেত্ৰত। নিজেই এটা জ্বলন্ত উদাহৰণ লতা মংগেশকাৰ। তেওঁ নিজৰ জীৱনৰ ঘাত প্ৰতিঘাত সকলো অতিক্ৰম কৰি হেলা ৰঙে সকলোকে পাৰ কৰি তেওঁ গৈছিল। তেওঁ দেখুৱাই থৈ গৈছে বাট। এতিয়া সকলোৰে দায়িত্ব সেই বাটেৰে আগবাঢ়ি যোৱাৰ। এটা বাট তেওঁ মুকলি কৰি থৈ গ'ল সংগীতৰ ক্ষেত্ৰখনত। সেই বাটেদি এতিয়া নতুন প্ৰজন্মই আগবাঢ়ি যাব লাগে মাথো। আৰু সেই বাটটোৱে হৈছে সাধনাৰ বাট। সাধনা অবিহনে কোনো ক্ষেত্ৰতেই কোনো সফল হ'ব নোৱাৰে। তাৰ জ্বলন্ত প্ৰমাণ লতা মংগেশকাৰ নিজেই। ভগৱানে দিয়া সকলো শক্তি বা ভগৱানে দিয়া সকলো গুণ এজন মানুহৰ ব্যক্তিত্বত থাকিব পাৰে, কিন্তু যদি তেওঁ সাধনা নকৰে সেইখিনি ফুটি নোলায়। লতা মংগেশকাৰেও সাধনা কৰিছিল, অৱশ্যে তেওঁৰ ক্ষেত্ৰত সাধনাই সোনকালেই ফল দেখুৱাইছিল। সেয়েহে প্ৰত্যেকগৰাকী ব্যক্তিৰ ক্ষেত্ৰতেই সাধনা অতি প্ৰয়োজন। সেই কথা লতা মংগেশকাৰে নিজৰ বিভিন্ন সাক্ষাৎকাৰত কৈ গৈছে। সাধনাৰ জৰিয়তেহে এজন মানুহে পূৰ্ণতা পায়, আৰু লতা মংগেশকাৰ তাৰেই উদাহৰণ। বৰ্তমান শিৱাজী পাৰ্কৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে দেখি আছে। সন্ধিয়া হৈছে, এন্ধাৰ নামি আহিছে, কিছু পলম হ'ল অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰত, কাৰণ বহু লোকৰ সমাগম হৈছে আৰু বহু লোকে অন্তিম শ্ৰদ্ধাঞ্জলি নজনোৱাকৈ লতা দিদিৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰিবলৈও দিয়া নাই। বহু লোক আহিয়ে আছিল, কিন্তু
যিখিনি নিয়ম আছে সেই নিয়ম অনুসৰি এতিয়া কৰিবই লাগিব। সময় বেছি পলম হ'লে অলপ অসুবিধা হয়, যাৰ বাবে বৰ্তমান কিছু এই ব্যৱস্থাসমূহ ক্ষিপ্ৰতৰ কৰি তোলা হৈছে। আৰু এতিয়া এয়া চিতাত তোলাৰ পাছত এয়া চিৰবিদায়ৰ ক্ষণ, যিখিনি নীতি নিয়ম আছে সেই অনুসৰিয়ে চিৰবিদায় দিয়া হৈছে লতা মংগেশকাৰক। अंतिम क्षणों की तस्वीरें देख पा रहे हैं और हम तो ये कह रहे हैं कि हम उन चंद माहौल था जो यहाँ पर लोग आए हुए थे उनसे जो हम बात कर रहे थे उसको शब्दों में बयां कर पाना शायद मुश्किल होगा, क्योंकि ये चाहे आम लोग हों या खास लोग हों, जब देश का प्रधानमंत्री जिसको यहाँ पर पंत प्रधान कहा जाता है वो यहाँ पर पहुंचे हुए थे तो आप अंदाजा लगा सकते हैं कि दीदी के चाहने वालों की संख्या क्या होगी। अभी चूंकि सभी वीआईपी लगभग जो थे प्रधानमंत्री और बाकी लोग यहाँ से चले गए हैं, अंतिम क्रियाक्रम की काम चल रहा है और उनको किया जाएगा, लेकिन बावजूद इसके लोगों का आना अभी तक नहीं रुक पा रहा है और आम लोग अभी भी लाइन में लगे हुए हैं और यहाँ पर पहुंच रहे हैं। पुलिस और देखिए जो भी लोग यहाँ से सामने से होता हुआ जा रहा है उसके हाथ में उनका मोबाइल फोन है जिस पर रिकॉर्डिंग चालू है ताकि दीदी के अंतिम क्षणों को वो अपने कैमरों में कैद कर ले। मैं आऊंगी विक्रांत आपके पास। इस वक्त लोग अब इन तस्वीरों के साथ साथ बस दीदी के साथ और दीदी की নিজৰ মোবাইলৰ কেমেৰাত দৃশ্যসমূহ বন্দী কৰিছে, আবদ্ধ কৰি ৰাখিছে। এই ক্ষণসমূহ প্ৰতিগৰাকী লোকেই, প্ৰতিগৰাকী গুণমুগ্ধ হয়। তেওঁলোকৰ মুখত কোনো শব্দ নাই, এতিয়া কথা নাই। এতিয়া তেওঁলোকে মাত্ৰ নিজৰ প্ৰিয় কণ্ঠশিল্পীগৰাকীক এবাৰ মাত্ৰ নিজৰ মোবাইলৰ কেমেৰাত আবদ্ধ কৰিব বিচাৰিছে এই বিদায়ৰ ক্ষণত। মানুহ আহিয়ে আছে শিৱাজী পাৰ্কলৈ, বাহিৰত অসংখ্য লোকৰ সমাগম হৈয়ে আছে, বৃদ্ধি পাই গৈ আছে মানুহৰ ভিৰ। হয়তো অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নোহোৱালৈকে, সম্পূৰ্ণ শেষ নোহোৱালৈকে হয়তো তাত মানুহৰ ভিৰ এনেধৰণেই থাকিব। যিসকল লোক পুৱাৰ ভাগতে আহিব পৰা নাছিল, যিসকল কৰ্মৰ বাবে বা আন কামৰ বাবে বাহিৰত আছিল, তেওঁলোকো ধুপলৈ আহিছে। একাংশ লোক আন ৰাজ্যৰ পৰাও গৈছে। খোদ প্ৰধানমন্ত্ৰীগৰাকী দিল্লীৰ পৰা গৈ তাত উপস্থিত হ'ল আৰু অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। বৰ্তমানৰ ব্যক্তিয়ে নহয়, অতীতৰ স্বনামধন্য ব্যক্তিসকলৰ সংস্পৰ্শ পাইছিল লতা মংগেশকাৰে। শিশু অৱস্থাৰ পৰাই তেওঁ এনে এনে ব্যক্তিত্বৰ মানুহৰ সৈতে সংস্পৰ্শত আহিছিল, যিসকল ব্যক্তিত্বই সমগ্ৰ দেশক এক নতুন ৰূপ দিছিল। সৰ্বপল্লী ৰাধাকৃষ্ণন, পণ্ডিত জৱাহৰলাল নেহৰু আদিৰ দৰে ব্যক্তিত্বক অতি কাষৰ পৰা পাইছিল লতা মংগেশকাৰে। তেওঁলোকৰ সান্নিধ্যই অধিক ব্যক্তিত্বশালী কৰি তুলিছিল লতা মংগেশকাৰক। মহান মহান ব্যক্তিসকলক পাই তেওঁলোকৰ পৰা বহু শিকিছিল লতা মংগেশকাৰে। আৰু সেই শিকাখিনি আগন্তুক প্ৰজন্মৰ বাবে, আহিবলগীয়া নতুন প্ৰজন্মৰ বাবে তেওঁ দি থৈ গৈছে। এয়াই হ'ল প্ৰকৃত অৰ্থত এগৰাকী মানৱ, যি মানৱে নিজে আহৰণ কৰাখিনি আনৰ বাবেও দি যায়। লতা মংগেশকাৰৰ মনটো তেনেকুৱা, অত্যন্ত বহল। ঠেক গণ্ডিৰ ভিতৰত তেওঁ সীমাবদ্ধ নাছিল। তেওঁ বিচাৰিছিল আন 10জনকো তেওঁ কিবা এটা দি যাব যাতে পাৰে, আৰু সেইটোৱে তেওঁ কৰি থৈ গ'ল। এইগৰাকী লতা মংগেশকাৰে আনক বাদ দেখুৱাই গ'ল কেনেধৰণে আগবাঢ়ি যাব লাগে, কেনেধৰণে জীৱন যুঁজত অৱতীৰ্ণ হ'ব লাগে, কেনেধৰণে সাধনা কৰিব লাগে, আৰু সাধনাৰ ফল সদায় উৎকৃষ্ট হয়। সেয়েহে প্ৰত্যেকগৰাকী ভাৰতীয়ক, বিশেষকৈ নৱপ্ৰজন্মক লতা মংগেশকাৰে মাত্ৰ এটাই বাণী শুনাইছিল যে তুমি সাধনা কৰা, সাধনা কৰি জীৱন যুঁজত আগুৱাই যোৱা, তোমাক কোনেও পৰাজয় কৰিব নোৱাৰে। এয়াই হ'ল লতা মংগেশকাৰ, এয়াই হ'ল লতা মংগেশকাৰৰ বাণী। আৰু প্ৰতিগৰাকী ভাৰতীয়ই এই বাণী সাৰোগত কৰি আগবাঢ়ি যোৱাটো অতি প্ৰয়োজন। এই মুহূৰ্তত আমি শিৱাজী পাৰ্কত থকা লতা দিদিৰ পাৰ্থিৱ শৰীৰ বৰ্তমান চিতাত তুলি দিয়াৰ দৃশ্য, আৰু বৰ্তমান তাত যিসকল লোক উপস্থিত আছে, হিন্দু ধৰ্মীয় ৰীতি নীতিৰে যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰি থকাৰ দৃশ্য পোনপটীয়া সম্প্ৰচাৰত আপোনালোকক দেখুৱাই আছোঁ। কিছু সময়ৰ পাছতেই চিতাৰ জুই জ্বলি উঠিব, চিতাত জুই দিয়া হ'ব, আৰু তাৰ পাছত পঞ্চভূতত বিলীন হৈ যাব আপোনাৰ মোৰ প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰিয় শিল্পীগৰাকী। সঁচা অৰ্থত প্ৰতিগৰাকী ভাৰতীয়ৰ বুলি ক'লে ভুল হ'ব। প্ৰতিগৰাকী বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক লতা দিদিৰ প্ৰতি আকৃষ্ট হৈছিল, তেওঁৰ গানৰ প্ৰতি আকৃষ্ট হৈছিল। বিশ্বৰ বহু প্ৰান্তত তেওঁৰ অনুৰাগী আছে। এইসকল অনুৰাগীয়ে প্ৰতিটো সময়তে লতা দিদিক অনুসৰণ কৰে,
সেই প্ৰতিগৰাকী অনুৰাগীৰ অন্তৰাত্মা আজি কঁপি উঠিছে, আজি সকলোৱে কান্দি উঠিছে। লতা দিদিক হঠাৎ যে এনেকৈ হেৰুৱাব কোনেও কল্পনা কৰা নাছিল। কিন্তু কোভিডত আক্ৰান্ত হোৱাৰ পাছত তেওঁৰ আন বহু সমস্যাই দেখা দিলে শৰীৰত। প্ৰায় 29 দিন ধৰি তেওঁ চিকিৎসালয়ৰ বিচনাত আছিল। চিকিৎসকে যৎপৰোনাস্তি চেষ্টাও কৰিছিল লতা দিদিক সুস্থ কৰিবলৈ, কিন্তু বাৰ্ধক্যজনিত কাৰণত সেইটো সম্ভৱ হৈ নুঠিল। আৰু আজি পুৱা 8:12 লতা দিদিয়ে আমাক কন্দুৱাই আঁতৰি গ'ল আমাৰ মাজৰ পৰা। চিৰ বিদায় ল'লে লতা দিদিয়ে। जवानी में उनके गाने सुने, खुशी थी तो उनके गाने सुने, गम थे तो उनके गाने सुने। ये लता दीदी की आवाज का जादू था कि हर कोई उनके गाने सुनता था, किसी भी दौर का हो। और यही वजह है, ये देखिए, यही उनकी कमाई है। ये जो 10 किलोमीटर तक लंबी लाइनें मुंबई की सड़कों पर शिवाजी पार्क में दिख रही है, यही उनका प्यार, यही उनका बलिदान, समर्पण आज आपको नजर आ रहा होगा। ये तमाम लोग, हालांकि अंतिम संस्कार लगभग प्रक्रिया पूरी हो चुकी है, उसके बावजूद भी आ रहे हैं कि आखिरी बार बस उनको नमन कर लें, देख लें उनको एक बार, आखिरी बार। यही लता दीदी का कह सकते हैं कि उनकी कमाई थी। 36 भाषाओं में 50,000 गाने, कोई मामूली बात नहीं है। तभी तो कह रहे हैं कि संगीत के एक युग का आज अंत हो गया है। लता दीदी जैसा ना कोई था ना कोई होगा। हम जहां भी देख रहे हैं, इस शिवाजी पार्क के आसपास जितनी भी बड़ी बड़ी बिल्डिंग्स हैं, तमाम ये रिहायशी इलाका है, लोग वहां मोबाइल लेके खड़े हुए हैं, वहां से कैद कर रहे थे इस मोमेंट को। जितने भी पेड़ हैं उन पे लोग चढ़े हुए थे, वो अपने मोबाइल से वहां से कैद कर रहे थे कि इस आखिरी पल को, दीदी को हम अपने मोबाइल में कैद कर लें। ये दीदी के प्रति उनकी दीवानगी थी, उनका ये कह सकते हैं कि आखिरी श्रद्धांजलि थी। हालांकि पुलिस लगातार यहाँ पे बनी हुई है, लोगों को ताकि स्थितियां बिगड़े नहीं, उसके लिए भी कोशिश वहां पे लगातार की जा रही है। आप देख सकते हैं जिस ट्रक के जरिए लता दीदी को शिवाजी पार्क लाया गया था, उस पर एक हंसती हुई तस्वीर, मुस्कुराती हुई तस्वीर एक संदेश दे रही है कि जिंदगी प्यार का गीत है, इसे ऐसे ही गुनगुनाना होगा। बहुत सारे लोग ऐसा गाना भी गा रहे हैं कि आज दीदी तुम बहुत याद आए। रीमा, यही लता दीदी की शख्सियत थी कि आज उनको कोई हंसते हुए भी याद कर रहा है, जब उनका मुस्कुराता हुआ चेहरा देख रहा है। गम बेशक है, आंखों में आंसू भी हैं, लेकिन जो हंसी का, जिंदा दिली का मैसेज उन्होंने दिया था रीमा, उसको लोग आज भी याद रख रहे हैं। रीमा जी बिल्कुल। और इस बीच एक बार फिर मंत्रोच्चारण शुरू हो चुका है, और ये मंत्रोच्चारण की जैसी जैसी आवाज आगे बढ़ रही है, उस तरीके से मन में एक टीस भर रहा है कि अब बस कुछ ही क्षण बाकी है। और हमारे सहयोगी लगातार बने हुए हैं, रवि भी हमारे साथ हैं, और इसके अलावा एक और हमारे सहयोगी हैं, और विक्रांत। ये एकदम अंतिम घड़ियां है, ये एकदम अंतिम क्षण है। और विक्रांत, आप जो ये तस्वीरें देख पा रहे हैं, और जो हमारे दर्शक इन तस्वीरों को देख पा रहे हैं, मैं बार बार यही कह रही हूँ कि अब शब्द साथ नहीं दे रहे हैं। अब लग रहा है कि बस दीदी के गाने ही गूंजने चाहिए, जो कि यहाँ हो भी रहा है। এয়া লতা দিদিৰ অন্তিম ক্ষণৰ কিছু দৃশ্য। আমাৰ সতীৰ্থ সাংবাদিকসকল বৰ্তমান মুম্বাইত আছে, আৰু তেওঁলোকে অহৰহ পোনপটীয়া সম্প্ৰচাৰত ধাৰাবাহিক বিৱৰণীসমূহ আগবঢ়াই আছে। জীৱন্ত কিংবদন্তী লতা মংগেশকাৰ, যদিও এই সময়ত সকলো আৱেগিক হৈ পৰিছে, শোকবিহ্বল হৈ পৰিছে, তথাপিও জীৱন কেনেধৰণে জীয়াই থাকিব লাগে তাৰ উদাহৰণ দাঙি ধৰি থৈ গ'ল লতা মংগেশকাৰে। সেই কথাটো আজি কিন্তু সকলোৰে মুখত শুনা গৈছে। বিদায় দিবই লাগিব। সকলোৰে জীৱনত এনে এটা ক্ষণ আহে নিজৰ আপোনজনক বিদায় দিয়াৰ, যিটো কোনেও মানি ল'ব নিবিচাৰে, সহ্য কৰিব নিবিচাৰে, কোনেও হয়তো কল্পনাও কৰিব নিবিচাৰে, কিন্তু সেইটোৱেই বাস্তৱ, সেইটোৱেই জীৱনৰ নিয়ম। জীৱনৰ চকৰি এনেধৰণেই ঘূৰি থাকে, কিন্তু এটা সময়ত আমি নিজৰ আপোনজনক হেৰুৱাব লগা হয়। লতা মংগেশকাৰ আপোনাৰ মোৰ পৰিয়ালৰ সদস্য নহ'লেও আমাৰ পৰিয়ালৰ সদস্যতকৈ বহু ওপৰত আমাৰ অতি আপোন আছিল লতা মংগেশকাৰ। সেয়েহে হয়তো আজি এই ক্ষণটো কোনেও কল্পনাও কৰিব পৰা নাই বা মানি ল'ব বিচৰা নাই। একোটা পৰিয়ালৰ প্ৰতি প্ৰজন্মৰ প্ৰিয় শিল্পী হয় লতা মংগেশকাৰ। যদি একোটা পৰিয়ালত 5-6জন সদস্য, সেই 5-6জন সদস্যৰ প্ৰতিটো প্ৰজন্মৰে প্ৰিয় শিল্পী হয় লতা মংগেশকাৰ। সেয়েহে হয়তো প্ৰতিটো পৰিয়ালৰ যিসকল লোক আজি আমি দেখিবলৈ পাইছোঁ, এই শিৱাজী পাৰ্কতেই হওক বা তেওঁৰ অন্তিম যাত্ৰাৰ পথতেই হওক, পথৰ দুয়োকাষে যিসকল লোকে ভিৰ কৰি আছিল, তাত শিশুৰ পৰা বৃদ্ধলৈকে একোটা প্ৰজন্মক আমি দেখা পাইছিলোঁ। মানে আপুনি এবাৰ কল্পনা কৰক, কিমান ভাল পায় লতা মংগেশকাৰক মানুহে। অকৃত্ৰিম ভাল পোৱা বুলি যাক কোৱা হয়, ইয়াত কোনো ধৰণৰ কৃত্ৰিমতা নাই।
লতা মংগেশকাৰৰ এই অন্তিম যাত্ৰাত অংশগ্ৰহণ নকৰিলেও তেওঁলোকক কওঁতা কোনো নাই, কিন্তু তাৰ পাছতো কেৱল নিৰ্ভেজাল ভাল পোৱাৰ বাবে তেওঁলোক ঢপলিয়াই আহিছে এই অন্তিম যাত্ৰাত অংশ ল'বলৈ, তেওঁক পুষ্পাঞ্জলি অৰ্পণ কৰি চিৰবিদায় দিবলৈ। সেয়াই মানুহৰ ব্যক্তিত্ব আৰু এনেধৰণৰ ব্যক্তিত্বৰ অধিকাৰী প্ৰতিগৰাকী হ'ব লাগে, তাৰেই উদাহৰণ লতা মংগেশকাৰে দাঙি দি থৈ গ'ল। সকলোৱে নিজৰ নিজৰ মোবাইলৰ কেমেৰাত এই ক্ষণসমূহ আবদ্ধ কৰিলে, একোখন ফটো উঠালে লতা মংগেশকাৰৰ এই অন্তিম শয়নৰ। পাৰ্থিৱ শৰীৰটোক আৰু হয়তো এনেধৰণে দেখা কেতিয়াও নাপাব, সেয়েহে তেওঁলোকে নিজৰ মোবাইল কেমেৰাত বন্দী কৰি থ'লে এই দৃশ্যসমূহ।